মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 1 ক্লাউডছ নামৰ কবিতাটিৰ এক্টিভিটি 23 পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। সোৱা, লেটস প্লে দ্য ৰোলছ অফ দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ট। এতিয়া ইয়াত কোৱা হৈছে আমি গ্ৰাছহপাৰ মানে ফৰিং, এণ্ট মানে পৰুৱা, নহয়নে? গ্ৰাছহপাৰ আৰু এণ্টৰ আমি ইয়াত অভিনয় কৰিব লাগিব। এতিয়া সোৱা, আমি ইয়াত দেখিছো লৰা এজনে ফৰিঙৰ অভিনয় কৰিছে, হয়নে? আৰু ছোৱালীজনীয়ে পৰুৱাৰ অভিনয় কৰিছে। এতিয়া সোৱা, ফৰিঙে কৈছে What a nice day. I have nothing to do but sing and play. La 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 la. ফৰিঙে কৈছে কিমান ধুনীয়া দিন আৰু মোৰ কৰিবলৈ একোৱে নাই, কিন্তু মোৰ মাত্ৰ খেলিবলৈ আৰু গাবলেহে আছে। লা 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 বুলি গাইছে, হয়নে? এতিয়া পৰুৱাই কৈছে Don't you ever get tired of playing? তুমি খেলি কেতিয়াও ভাগৰি নোযোৱানে? এতিয়া কৈছো ফৰিঙে কৈছে Who? Me? কোন? মই? Of course not. নিশ্চয় নহয়। Do you want to play with me? তুমি মোৰ লগত খেলিব বিচাৰানে? এতিয়া চোৱা আকৌ পৰুৱাই কৈছে No. I am very busy right now. মই এতিয়া বহুত ব্যস্ত। I have work to do. মোৰ কৰিবলৈ কাম আছে। Work, work, work. কাম, কাম, কাম. That's all you do. যিটো তোমালোক সকলোৱে কৰা। All work and no play makes Jack a dull boy. অকল কাম কৰি থাকিলে আৰু খেলা ধূলা নকৰিলে মানুহ ভুদা বা নিস্তেজ হৈ যায় বুলি ফৰিঙে কৈছে। এতিয়া চোৱা পৰুৱাই কৈছে I don't think so. I believe in working while you work, playing while you play. This is the way to be happy all day. পৰুৱাই কৈছে মই তেনেকুৱা নাভাবো। মই বিশ্বাস কৰোঁ যে আমি যেতিয়া কাম কৰোঁ তেতিয়া আমি মনোযোগ দি কাম কৰিব লাগিব আৰু আমি যেতিয়া খেলো তেতিয়া আমি মনোযোগেৰে খেলিব লাগিব। এটোৱে সুখী হৈ থকা এটা উপায় বুলি পৰুৱাই কৈছে। এতিয়া চোৱা এক্টিভিটি 24A Look at the picture and read what the ants do every day. এই ছবিলৈ চোৱা আৰু পঢ়া পৰুৱাই প্ৰতিদিনে কি কৰে। Ants work hard. পৰুৱাই কি কৰে? কঠোৰ পৰিশ্ৰম কৰে। They collect food to store. সিহঁতে খাদ্য সঞ্চয় কৰিবলৈ সংগ্ৰহ কৰে, মানে খাদ্য সংগ্ৰহ কৰি সঞ্চয় কৰে। Ants do not sit idle. আৰু পৰুৱাবোৰে এনেই বেকাৰ হৈ বহি নাথাকে। এতিয়া চোৱা B Look at the picture and read what the grasshopper did when winter came. এই ছবিটো চোৱা আৰু পঢ়া শীতকালত ফৰিঙে কি কৰিছিল। এতিয়া চোৱা The grasshopper went to the ant. ফৰিং পৰুৱাৰ ওচৰলৈ গৈছিল। The grasshopper asked for some food. আৰু অলপমান খাদ্য বিচাৰিছিল। আৰু ফৰিঙে অলপমান খাদ্য বিচাৰিছিল, হয়নে? এতিয়া চোৱা C Now copy any two sentences about what ants do and what the grasshopper did. এতিয়া চোৱা আমি এই ওপৰৰ বাক্যৰ পৰা পৰুৱাই কি কৰে আৰু ফৰিঙে কি কৰিছিল সেই দুটা বাক্য আনি ইয়াত লিখিব লাগিব। এতিয়া চোৱা আমি এই এণ্টছৰ বিষয়ে সেন্টেন্সবোৰ দিয়া আছে, ইয়াৰ পৰা আমি ants work hard বুলি এই সেন্টেন্স এটা আনি ইয়াত লিখিছো। চোৱা ants work hard। তাৰপিছত আমি এই গ্ৰাছহপাৰৰ সেন্টেন্সবোৰ দিয়া আছে, ইয়াৰ পৰা আমি the grasshopper went to the ant বুলি আমি ইয়াত লিখিম। The grasshopper went to the ant. এতিয়া চোৱা 25 Choose the correct words to complete the following sentences. এতিয়া আমি ইয়াৰ পৰা শুদ্ধ শব্দটো বাছি ইয়াত লিখি আমি বাক্যটো সম্পূৰ্ণ কৰিব লাগিব। আমি লিখিম The ants work লিখিম আমি ইয়াত worked hard to store food for winter. তাৰপিছত চোৱা নম্বৰ 2 The grasshopper liked লিখিম আমি ইয়াত like to spend time singing and dancing. তাৰপিছত চোৱা 3
The grasshopper did not have anything to eat when winter come. আমি ইয়াত come বুলি লিখিম তাৰপিছত number 4 he asked লিখিম আমি ইয়াত asked the ant for some food. এতিয়া চোৱা 26 look at the word grasshopper. Try to make as many words as you can using the letters in the word. One is done for you. চোৱা তোমালোকে এই grasshopper শব্দটো চোৱা আৰু ইয়াৰ ভিতৰৰ পৰা আমি কি কৰিব লাগিব কেইটামান শব্দ বাছি উলিয়াব লাগিব এতিয়া চোৱা ইয়াৰ ভিতৰত থকা আখৰবোৰৰ পৰা এটা শব্দ হৈছে এটো r এটো চোৱা r o p e rope হয়নে এটো এটা rope হৈছে আৰু আমি আৰু বাকিবোৰ শব্দ বিচাৰি লিখিম আৰু এটা চোৱা আমি লিখিছো grass g r a s s grass তাৰ পিছত চোৱা r o s e rose আমি ইয়াত rose লিখিম এতিয়া চোৱা h o p hop আমি ইয়াত hop লিখিম তাৰ পিছত চোৱা p a s s pass আমি ইয়াত pass লিখিম তাৰ পিছত s h o p shop আমি ইয়াত shop লিখিম তাৰ পিছত p a g e page আমি ইয়াত page লিখিম তাৰ পিছত g a p gap আমি ইয়াত gap লিখিম এতিয়া চোৱা activity 27 let's make new words by joining two words from the clouds below you have found these words in the story one is done for you এতিয়া চোৱা আমি কি কৰিব লাগিব ইয়াত যে আমাক শব্দবোৰ দিয়া আছে এই ডাৱৰৰ ভিতৰত দিয়া শব্দবোৰ লগাই আমি নতুন শব্দ সৃষ্টি কৰিব লাগিব এতিয়া চোৱা এটা আমাৰ বাবে কৰি দিয়া হৈছে এটো চোৱা hard plus এটো working hard working এতিয়া চোৱা grass plus hopper হলে grasshopper হ'ব হয়নে তাৰ পিছত এটো চোৱা any plus thing হলে anything হ'ব তাৰ পিছত চোৱা sun plus shine হলে sunshine হ'ব হয়নে গতিকে আমি এইবোৰ শিকিলো হয়নে এতিয়া চোৱা activity 28 say who I am কোৱা মই কোন হয় এতিয়া চোৱা I am in ant মই এই ant শব্দটোত আছো but not in and কিন্তু মই এই and শব্দটোত নাই I am in cat মই এই cat শব্দটোত আছো but not in hand কিন্তু এই hand শব্দটোত নাই say who am I কোৱা মই কোন হয় এতিয়া আমি ক'ব লাগিব কোন হয় এতিয়া চোৱা and শব্দটোত কি আছে a n t আছে হয়নে কিন্তু and শব্দটোত a t নাই হয়নে I am in ant মই antত আছো but not in and কিন্তু and শব্দটোত নাই গতিকে t হ'ব হয়নে চোৱা I am in cat মই catত আছো catত t আছে হয়নে but not in hand কিন্তু handত t নাই হয়নে গতিকে আমি লিখিম t বুলি হয়নে গতিকে এনসার হ'ব t হয়নে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আমাৰ আজি ভিডিঅ'ত আমি মানে কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ